ঢেকীয়া আমাৰ অসমৰ প্ৰিয় খাদ্য নহয় জানো আৰু আজি আহকচোন বেলেগ ধৰণৰ ঢেকীয়া শাকখিনি বনাওঁ। প্ৰথমে ঢেকীয়া শাকখিনি ধুনীয়াকৈ ধুই মেলি বাছি কৰি কাটি ল'লোঁ। লগতে বেঙেনা এটা আৰু আলু এটা দি দিছোঁ। গৰম তেলত শুকান জলকীয়া দিলোঁ আৰু লগতে জিৰা কেইটামানো ঢালি দিলোঁ। সেইখিনি যেতিয়া ৰঙা হৈ যাব তেতিয়া 2 চামুচমান আদা নহৰুৰ পেষ্ট দি দিছোঁ আৰু যেতিয়ালৈকে আদা নহৰুৰ কেঁচা গোন্ধটো গুচি যোৱা নাই তেতিয়ালৈকে অকণমান ফ্ৰাই কৰিছোঁ আৰু তাৰপিছত দি দিছোঁ এটা পিঁয়াজ কাটি মিহিকৈ। পিঁয়াজখিনি যেতিয়া ৰঙা হৈ গৈছে তেতিয়া তাতে শাকখিনি মই দি দিছোঁ আৰু যিমানখিনি মৰ মছলা দিবলগীয়া আছে সেইখিনিও দি দিছোঁ, যেনে হালধি, জলকীয়া, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, সেইখিনি গোটেইখিনি দি পেলাই ধুনীয়াকৈ লৰাই পেলাই ঢাকনি লগাই দিছোঁ। ঢাকনিটো লগোৱাৰ পিছত মাজে মাজে কিন্তু অলপ ঢাকনিটো মেলি শাকখিনি লৰাই দিবলগীয়া হয়। যেতিয়া ধুনীয়াকৈ সকলো বস্তু সিজি যাব, যেনে আলু আৰু বেঙেনা যদি সিজি যোৱাৰ পিছত তাত মই দি দিছোঁ 2 চামুচমান দৈ। ঢেকীয়া শাকত দিলে কিন্তু খাবলৈ বৰ সোৱাদ লাগে আৰু ময়ো দি দিছোঁ দৈ 2 চামুচ আৰু দিয়াৰ পিছত অকণমান 5 মিনিটমান লৰালোঁ আৰু এয়া হৈছে আজিৰ ৰেচিপি ঢেকীয়াৰ শাক। খাবলৈ কিন্তু বহুত টেষ্টি, আপোনালোকেও নিশ্চয় বনাই চাব।